মই বহুত ভাঙি কোৱা নাই, গতিকে সমাজৰ কিছুমান অপকৰ্মই আচলতে সদায় ৰাজনৈতিক দায়িত্বত থকা লোকলৈকে এইটো টোঁৱাই থাকে, কিন্তু সমাজখনৰ দায়িত্বটো অকল ৰাজনীতি কৰাসকলৰ গাত নাই, প্ৰশাসকবিলাকৰ হাতত নাই। সমাজৰ যিসকল আমাৰ বিশিষ্ট ব্যক্তি, সকলোৱে আমি এই সমাজখনক এই অপকৰ্মৰ পৰা মুক্ত কৰিব লাগিব। মই এইটো প্ৰথমতেই ক'লোঁ যে সমাজখন ভাল হওক, তাৰ কাৰণেই আজি প্ৰাৰ্থনা জনাইছোঁ। নহয়, আগন্তুক যিখিনি নিৰ্বাচন আছে, বিশেষকৈ এতিয়া একদম সন্মুখত আছে পঞ্চায়ত নিৰ্বাচন। গতিকে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি আমি কৰিছোঁ আৰু তাৰপিছতেতো পৰ্যায়ক্ৰমে বাকী নিৰ্বাচনো আহিব। গতিকে আমি দলৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছোঁ। আমাৰ খুব এটা কথাত ভাল লাগিছে, আজি আমাৰ যিসকল জ্যেষ্ঠ, যেনে ডক্টৰ জয়নাথ শৰ্মা, মহেন্দ্ৰ মোহন ৰায়চৌধুৰী, হীৰেণ দাস, প্ৰাক্তন বিধায়ক, এইখিনিৰ লগতে দলৰ পূৰ্বৰ যিখিনি লোক দলত থাকি অলপ নীৰৱে আছিল, তেখেতসকল সকলো আগবাঢ়ি আহিছে। নতুন প্ৰজন্ম আছে, এতিয়া যুৱ পৰিষদ, ছাত্ৰ পৰিষদকে ধৰি মহিলা পৰিষদ আছে, কৃষক পৰিষদেও এটা বেলেগ ধৰণে সংগঠন কৰিছে। আমি ভাবিছোঁ দলটো সমন্বিতভাৱে আগবাঢ়ি যাব। দৰং জিলাত আজি প্ৰথম আহি আমাৰ যি লখিমপুৰ মীন মহল সমবায় সমিতি, তাত আমি উপস্থিত হ'লোঁ। সেইটো এটা ৰজাদিনীয়া পুখুৰী আছিল, দৰঙী ৰজা ধৰ্মনাৰায়ণে খন্দোৱা পুখুৰী। তাৰ সমবায় সমিতিখনে যথেষ্ট কাম কৰিছে, গতিকে তেওঁলোকৰ কাম বন দেখি আমি সন্তোষ লাভ কৰিছোঁ। আৰু তাৰ লগতে আমি মঙলদৈস্থিত এই উত্তৰ পাৰৰ একমাত্ৰ নৱগ্ৰহ মন্দিৰ, ইয়াত আমি পূজা অৰ্চনা আগবঢ়ালোঁ আৰু পূজা অৰ্চনা সামূহিকভাৱে আমি সকলোৰে মংগল কামনা কৰিছোঁ, যাতে সমাজখন খুব ভাল ধৰণে আগবাঢ়ি যাব পাৰে। স্মাৰ্ট মিটাৰৰ তাতে কুৱেশ্যন আহিছিলে বা প্ৰস্তাৱ আহিছিলে, সভা স্থগিতৰ প্ৰস্তাৱো আহিছিল। তাৰ ক্ষেত্ৰত আমাৰ পৰ্যালোচনা হৈছে। নিশ্চয় ৰাইজৰ যিখিনি অভিযোগ আছে সেইখিনি চৰকাৰে বিবেচনা কৰিব, যাতে ৰাইজে কেতিয়াও দুৰ্ভোগ ভুগিব লগা নহয়। আজিৰ দিনটোত আমি মিত্ৰতাত আছোঁ, আমি আগবাঢ়ি বহু কথা নকওঁ। সময়ে যিটোকে আমাক আগুৱাই যাবলৈ ক'ব, সেইমতে আমি আগবাঢ়ি যাম।